সময় পিছতেই সাংস্কৃতিক অনুষ্ঠান অনুষ্ঠিত হ'ব আৰু ৰাইজেও বিশেষকৈ আজি সাংস্কৃতিক অনুষ্ঠান চাম বুলিয়ে ৰখি আছে আৰু মোৰো কেইবাদিনো ধৰি টোপনি ক্ষতি অসমৰ বিভিন্ন প্ৰান্তৰ বিহু মঞ্চসমূহত এনেকৈ ৰাইজৰ কাষলৈ গৈ আছোঁ। গতিকে বিশেষ বক্তব্য নাৰাখোঁ, তথাপিতো থুলমূলকৈ অকল 2 মিনিট সময় ল'ব খুজিছোঁ। বিহু আমাৰ জাতীয় উৎসৱ, বিহু অসমীয়া জাতিৰ স্বাভিমান, অসমীয়াৰ স্পন্দন আৰু বিহুক আমি যদি জীয়াই নাৰাখোঁ তেতিয়াহ'লে আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে ভাবোঁ যে অসমীয়া জাতিটো আৰু জীয়াই নাথাকিব। আজি অসমীয়া জাতি পশ্চিমীয়া সংস্কৃতিত বিলীন হৈ গৈছে। কিন্তু আজি চাওক, বিহু প্ৰথমে গছৰ তলত আছিল, খেলপথাৰত আছিল, তাৰপিছত আহি মঞ্চ বিহু হ'ল। বিভিন্ন সময়ত আমি নিজৰ যি সাংস্কৃতিক বা আমাৰ অসমীয়া জাতিৰ যি গৰিমা, যি অস্তিত্ব, এই অস্তিত্ব আমি বিভিন্ন সময়ত পাহৰি গৈছোঁ আৰু নিজকে পশ্চিমীয়া সংস্কৃতিত আমি বিলীন কৰি দিছোঁ। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আমি যদি অসমীয়া জাতি হৈ সগৌৰৱে যদি বিহুটো জীয়াই নাৰাখোঁ তেতিয়াহ'লে এদিন আমাৰ যি অসমীয়াত্ব পৰিচয়, এই পৰিচয় অসমৰ বুকুৰ পৰা নোহোৱা হ'ব। আপোনালোকে কেইদিনমানৰ আগত নিউজ পাইছে যে অৰুণাচলৰ পৰা কিছু বিদেশী আহি আমাৰ অসমত সংস্থাপন ল'ব। অৰুণাচলৰ মুখ্যমন্ত্ৰীয়ে তেখেতে নিজে সংবাদ মাধ্যমৰ সন্মুখত ঘোষণা কৰিছে যে চাকমা আৰু হাজংসকল আহি যি অৰুণাচলত তেখেতলোকে আজি নাগৰিকত্বৰ কাৰণে দীৰ্ঘদিন ধৰি আন্দোলন কৰি আছে, তেখেতলোকক অৰুণাচললৈ নলয় আৰু অসমত সংস্থাপন কৰাৰ কথা কৈ আছে। গতিকে এই কথাবোৰৰ পৰা স্পষ্ট হয় যে অসমৰ বিভিন্ন সময়ত অসমৰ জাতীয় দল সংগঠন, বিশেষকৈ কৃষক মুক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, অসম জাতীয়তাবাদী যুৱ পৰিষদে যি ধৰণে অসমীয়া জাতিৰ অস্তিত্বৰ কাৰণে সংগ্ৰাম কৰি আহিছিলে, কাৰ বিৰুদ্ধে প্ৰতিবাদ কৰিছিলে, এই প্ৰতিবাদৰ কোনোবাখিনি ন্যায্যতা আছে। গতিকে শ্ৰদ্ধাৰ ৰাইজ, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে যিখন নাগৰিকত্ব সংশোধনী আইন, এই আইনখনৰ বিৰুদ্ধে আমি দিল্লী যি সৰ্বোচ্চ ন্যায়ালয় আছে, এই ন্যায়ালয়ত আমি প্ৰত্যাহ্বান জনাইছোঁ, গোচৰ কৰিছোঁ আৰু আশা কৰিম যে সৰ্বোচ্চ ন্যায়ালয়ে অসমীয়া জাতিৰ ওপৰত যি জাতিধ্বংসী আইনখন জাপি দিব খুজিছে, এই আইনখন বাতিল কৰিব। আৰু সমান্তৰালভাৱে আমাৰ ধেমাজিত অসম জাতীয়তাবাদী যুৱ পৰিষদৰ সন্মানীয় সভাপতি, কেন্দ্ৰীয় সমিতিৰ সভাপতি উজ্জ্বল কুমাৰ চুতীয়া ডাঙৰীয়া, জিলা সভাপতি সঞ্জীৱ চেতিয়া ডাঙৰীয়া বা কাৰ্যকৰী সভাপতি কৃষ্ণ ভূঞা ডাঙৰীয়াকে প্ৰমুখ কৰি অসম জাতীয়তাবাদী যুৱ পৰিষদে যি ধৰণে ধেমাজি যি স্থানীয় সমস্যা, জ্বলন্ত সমস্যাসমূহৰ সন্দৰ্ভত যি ধৰণে বিগত দিনসমূহত মাত মাতি আছে, আমি ভাবোঁ তেখেতলোকক ধন্যবাদৰ প্ৰাপ্ত। তেখেতলোকে ধেমাজিত যি ধৰণে ধেমাজিৰ যি বৃহৎ নদীবান্ধৰ সমস্যাই হওক বা বিভিন্ন সমস্যাৰ ক্ষেত্ৰত মাত মাতি আছে, এই যি তেখেতলোকে সংগ্ৰাম কৰি আছে, ৰাইজৰ যি অধিকাৰৰ কাৰণে মাত মাতি আছে, আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিয়ে তেখেতলোকক ধন্যবাদ জনাইছোঁ। আৰু আজি এই বিহু মঞ্চৰ পৰা তেখেতলোকক পুনৰ অনুৰোধ জনাইছোঁ, ধেমাজি ৰাইজৰ সমস্যাৰ কাৰণে যাতে তেখেতলোকে আগন্তুক দিনত বদ্ধপৰিকৰ হৈ থাকক, মাত মাতি যাওক। আমি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি তেখেতলোকৰ লগত আছোঁ আৰু ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিও ধেমাজিৰ যি সমস্যা, ছাত্ৰ ছাত্ৰীৰ সমস্যা বা জ্বলন্ত সমস্যা, এই সমস্যাসমূহৰ সন্দৰ্ভত শক্তিশালী ৰূপত মাত মাতি আহিছোঁ। গতিকে ৰাইজৰ আশীৰ্বাদ বিচাৰিম, মৰম বিচাৰিম আৰু পুনৰ ৰাইজক আমি বিহু শুভেচ্ছা জনাইছোঁ। ধন্যবাদ। জয় আই অসম।